হাজো অঞ্চলত বঙালপাৰা বুলি যিটো পঞ্চায়ত আছে সেইটো মিয়া লোক থকা পঞ্চায়ত আৰু তাৰ পৰা এইবাৰ 14জন ল'ৰা ছোৱালী MBBS পাছ কৰি ওলাই আহিছে। এটা খালি হিন্দু গাঁও পঞ্চায়ত দেখাই দিয়ক যেটো গাঁও পঞ্চায়ত 14জন গাঁও MBBS পাছ কৰি ওলাই আহিছে। আপুনি মিয়াৰ কথা গম পাইছে? মিয়া লোক মিয়া জনজাতি কেনেদৰে আগবাঢ়িছে অসমৰ মানুহে এবাৰ চাওক। মিয়া মিয়া বুলি কয় আমাৰ হিন্দু সমাজক উচতাইছে আৰু হিন্দু সমাজত থকা আমাৰ যুৱক যুৱতীয়ে মিয়াক গালি পাৰি আছে। কিন্তু আপুনি এটা বস্তু লক্ষ্য কৰিব, যেতিয়া ব্ৰিটিছে ডগছ আৰ নট এলাউ বুলি কয় আমাৰ ভাৰতীয়ক তাচ্ছিল্য কৰিছিলে, সেই ভাৰতীয় কিন্তু ব্ৰিটিছক যেনেকৈ ভাৰতবৰ্ষৰ পৰা খেদুৱাই পঠাইছিলে, মিয়া মানুহৰ মাজতো এটা জাগৰণ সৃষ্টি হৈছে যে আমাক যি হিচাপে তাচ্ছিল্য কৰিছে আমাৰ যুৱক যুৱতীয়ে অসমত ভালদৰে কাম কৰি এটা ভাল স্থানত পাওক বুলি ভাবে। হাজো অঞ্চলত বঙালপাৰা বুলি যিটো পঞ্চায়ত আছে সেইটো মিয়া লোক থকা পঞ্চায়ত আৰু তাৰ পৰা এইবাৰ 14জন ল'ৰা ছোৱালী MBBS পাছ কৰি ওলাই আহিছে। এটা খালি হিন্দু গাঁও পঞ্চায়ত দেখাই দিয়ক যেটো গাঁও পঞ্চায়ত 14জন গাঁও MBBS পাছ কৰি ওলাই আহিছে। আপুনি মিয়াৰ কথা গম পাইছে? মিয়া লোক মিয়া জনজাতি কেনেদৰে আগবাঢ়িছে অসমৰ মানুহে এবাৰ চাওক। মিয়া মিয়া বুলি কয় আমাৰ হিন্দু সমাজক উচতাইছে আৰু হিন্দু সমাজত থকা আমাৰ যুৱক যুৱতীয়ে মিয়াক গালি পাৰি আছে। কিন্তু আপুনি এটা বস্তু লক্ষ্য কৰিব, যেতিয়া ব্ৰিটিছে ডগছ আৰ নট এলাউ বুলি কয় আমাৰ ভাৰতীয়ক তাচ্ছিল্য কৰিছিলে, সেই ভাৰতীয় কিন্তু ব্ৰিটিছক যেনেকৈ ভাৰতবৰ্ষৰ পৰা খেদুৱাই পঠাইছিলে, মিয়া মানুহৰ মাজতো এটা জাগৰণ সৃষ্টি হৈছে যে আমাক যি হিচাপে তাচ্ছিল্য কৰিছে আমাৰ যুৱক যুৱতীয়ে অসমত ভালদৰে কাম কৰি এটা ভাল স্থানত পাওক বুলি ভাবে। আজি ছুপাৰ ফৰ্টিৰ কথা আমি সকলোৱে জানো। এই যে তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰখনত এটা বৈপ্লৱিক পৰিৱৰ্তন আনিছে, একাংশ মানুহক যে সপোন দেখুৱাই সেই সপোনৰ সাকাৰ ৰূপ দিব পৰা পৰ্যায়লৈ লৈ গুচি গৈছে, মই আজমল ফাউণ্ডেশ্যনক তাৰ কাৰণে ইয়াৰ পৰা অভিনন্দন জনাইছোঁ। আমাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এবাৰ ৰাজহুৱা ভাষণত এটা কথা কৈছিল, এই যে তাত যিসকলে সুখ্যাতিৰে উত্তীৰ্ণ হ'ল তেওঁলোকৰ পাৰ্চেণ্টেজটো উলিয়াই তেওঁ যিকেইটা কথা কৈছিল সেই কথাকেইটাৰ মই বিৰোধিতা কৰিছিলোঁ। কিয় বিৰোধিতা কৰিছিলোঁ? তেওঁ কথাটো কওঁতেনে আমাৰ মানুহ আৰু তেওঁলোকৰ মানুহ এই শব্দটো ব্যৱহাৰ কৰিছিল। মোৰ কথা হ'ল যে সংবিধানৰ নামত শপত খাই অসমৰ মুখ্যমন্ত্ৰী হোৱা এজন মানুহে আমাৰ মানুহ তেওঁলোকৰ মানুহ এইবিলাক আচলতে বিচাৰ কৰি ৰাজহুৱা সভাত তেনেকুৱাকৈ কথা কোৱাটো কেতিয়াও সমৰ্থনযোগ্য হ'ব নোৱাৰে। কোনোবাই যদি নিজৰ মেৰিটৰ বেচিছত গৈ যদি কোনোবা ডক্টৰ হৈছে, কোনোবাই যদি নিট ক্লিয়াৰ কৰিছে, কোনোবাই যদি আজি JW ক্লিয়াৰ কৰি যদি নিজৰ জীৱনৰ গতিপথ তৈয়াৰ কৰিছে, কোনোবাই যদি আজি ভাৰতবৰ্ষৰ প্ৰখ্যাত এখন IITত যদি তেওঁ চিট পাইছে, তেনেহ'লে তেওঁ কোনো এই ইছলাম খ্ৰীষ্টান হিন্দুৰ চাৰ্টিফিকেটত পোৱা নাই, তেওঁ মগজুৰ চাৰ্টিফিকেটত পাইছে। মহা বদৰুদ্দিন আজমল সাহেবে আজমল ফাউণ্ডেশ্যন এষ্টাব্লিছ হোৱাৰ পিছত প্ৰথমখন ইনষ্টিটিউট এষ্টাব্লিছ কৰিছিলে মৰিয়ম আজমল উইমেন কলেজ অফ ছায়েন্স এণ্ড টেকনলজি, ছোৱালীৰ কাৰণে বিজ্ঞান শিক্ষাৰ ব্যৱস্থা আৰু বিশেষকৈ ছেফ এণ্ড কোৱালিটি এডুকেশ্যনৰ ব্যৱস্থা কৰিছিলে। তেখেতে মাদ্ৰাছাৰ এজন পোষ্ট গ্ৰেজুৱেট হয়, তেখেতে আহি পেলাই এখন ভাল মাদ্ৰাছা এষ্টাব্লিছ কৰিব পাৰিলে হয়, কিন্তু তেখেতে এখন মডাৰ্ণ এডুকেশ্যনেল ইনষ্টিটিউশ্যন এষ্টাব্লিছ কৰিছে আৰু সেইটো বিশেষকৈ ছোৱালীৰ কাৰণে আৰু বিশেষকৈ ছায়েন্স এডুকেশ্যনক ছোৱালীবিলাকক প্ৰমোট কৰাৰ কাৰণে কৰিছে। এই যে মানসিকতাটো এইটোৱেই আমাৰ সমাজখনক আধুনিকতাৰ দিশত আগুৱাই লৈ যোৱাৰ আটাইতকৈ এটা ডাঙৰ পদক্ষেপ বুলি আমি ভাবো। বদৰুদ্দিন আজমল সাহেবৰ এনে পদক্ষেপক জোৰে হাত উতাৰিলে আমি আদৰি ল'ব বিচাৰিছো। আমি মৰিয়ম আজমল উইমেন কলেজ অফ ছায়েন্স এণ্ড টেকনলজি এষ্টাব্লিছ হোৱাৰ পিছত ছোৱালী বিচাৰি বিচাৰি আমি এই গোটেই হোজাইখনত গৈছিলোঁ আৰু আমাৰ চকুৰ সন্মুখতে 2-3 বাৰ যোৱাৰ পিছত দৰ্জা লগাই দিয়া হৈছিলে যাতে আমাৰ নতুন কলেজত ছোৱালী এডমিশ্যন নিদিয়ে। আজি আলহামদুলিল্লাহ কেইবা হেজাৰ ছোৱালী আজি আমাৰ কলেজবিলাকত তেওঁলোকে পঢ়া শুনা কৰিবলৈ সুযোগ পাই আছে আৰু
আমি সকলোকে একমোডেট কৰাৰ ব্যৱস্থা কৰিব পৰা নাই যিমান খাদ্যানুসাৰে আমি চেষ্টা যত্ন কৰি আছো ছোৱালীবিলাকক আৰু আজিৰ প্ৰগ্ৰামত ইমান গাল ছোৱালী তেওঁলোকে ডিষ্টিংশ্যন মাৰ্কছ লৈ পেলাই আজি তেওঁলোকে তেওঁলোকৰ মেধাৰ পৰিচয় দিছে ষ্টাৰ মাৰ্কছ কঢ়িয়াই আনি পেলাই তেওঁলোকে তেওঁলোকৰ মেধাৰ পৰিচয় দিছে আমি তোমালোকক সবকে শুভেচ্ছা জ্ঞাপন কৰিছো ওপৰৱালাৰ ওচৰত দোৱা কামনা কৰিছো যে এজনী ছোৱালী আমাৰ সমাজৰ কাৰণে এটা ডাঙৰ এছেট হ'বলৈ আমি চেষ্টা আৰু যত্ন কৰিম আৰু তোমালোকে সেই দিশত আগবাঢ়ি যোৱা আমি এটা কথা ষ্টুডেণ্টসকলক সদায় কওঁ do not want to make yourself an individual make yourself an asset to the community society and the nation আমাক নিজক এজন ব্যক্তি হিচাপক আমি গঢ় দিব নালাগে আমি আমাক নিজক আমাৰ জাতিৰ কাৰণে আমাৰ দেশৰ কাৰণে আমাৰ সমাজৰ কাৰণে এটা সম্পদ হিচাপে গঢ় দিবলৈ চেষ্টা কৰো আজি আমাৰ সন্মুখত মৌলানা বদৰুদ্দিন আজমল সাহেব তেখেত এজন ব্যক্তি নহয় তেখেতৰ ব্যক্তিত্বটো এটা ইনষ্টিটিউচনতকৈ আৰু ডাঙৰ তেখেত আমাৰ সমাজৰ কাৰণে সম্পদ আমাৰ ৰাজ্যৰ কাৰণে সম্পদ আমাৰ দেশৰ কাৰণে সম্পদ